মহাদেৱৰ কেনেকুৱা ফটো ঘৰত ৰাখিলে ভাল বা শুভ মনা হয়, কি ফটো ৰাখিব নালাগে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মহাশিৱৰাত্ৰিলৈ মাজত মাথো কেইটামান দিন বাকী আছে। হিন্দু ধৰ্মত এই উৎসৱৰ এক বিশেষ গুৰুত্ব আছে। এই বছৰ মহাশিৱৰাত্ৰি 18 ফেব্ৰুৱাৰীত উদযাপন কৰা হ'ব। উক্ত দিনটোত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক উপাসনা কৰা হয়। বিশ্বাস অনুসৰি ভগৱান শিৱ দেৱতাসকলৰ মাজত সৰ্বোচ্চ স্থান আছে, সেয়েহে তেওঁক দেৱাদিদেৱ বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে যদি ভগৱান শিৱই আপোনাক আশীৰ্বাদ দিয়ে তেন্তে জীৱনৰ সংকটবোৰ নাইকিয়া হয়। বাস্তুশাস্ত্ৰত ভগৱান শিৱৰ মূৰ্তিটো ঘৰত ৰখাৰ আগতে কিছুমান নিয়ম মানিব লাগে, সেই বিষয়ে জানো আহক। ভগৱান শিৱৰ এনেকুৱা এখন ফটো ৰাখক। ভগৱান শিৱৰ এনে এখন ফটো ঘৰত স্থাপন কৰিব লাগে য'ত তেওঁ শান্ত আৰু ধ্যানশীল অৱস্থাত আছে। তদুপৰি আপুনি ঘৰত নন্দীত বহি থকা শিৱৰ এখন ফটোও ৰাখিব পাৰে। ভগৱান শিৱৰ এনে এটা মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়, য'ত তেওঁক সুখী দেখা যায়। বিশ্বাস অনুসৰি ইয়াৰ ফলত ঘৰখনত সুখ আৰু সমৃদ্ধি হয়। ফটোখন কোন দিশত ৰাখিব লাগে জানি লওক। বাস্তু বিশ্বাস অনুসৰি ভগৱান শিৱৰ বাসস্থান কৈলাশ পৰ্বতৰ উত্তৰ দিশত অৱস্থিত, সেয়েহে বিশ্বাস কৰা হয় যে উত্তৰ দিশটো ভগৱান শিৱৰ বাবে অতি প্ৰিয়। এনে পৰিস্থিতিত আপুনি ঘৰৰ এই দিশত মূৰ্তিটো স্থাপন কৰিব পাৰে। ভগৱান শিৱৰ মূৰ্তিৰ চাৰিওফালে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব। মূৰ্তিটোৰ চাৰিওফালে একেবাৰে লেতেৰা নাৰাখিব। লেতেৰা হোৱাৰ ফলত জীৱনত ত্ৰুটি বৃদ্ধি হ'ব পাৰে, যাৰ ফলত ধনৰ সমস্যাও উদ্ভৱ হ'ব পাৰে। ঘৰত শিৱৰ পৰিয়ালৰ এখন ফটো ৰখাটোও অতি শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ঘৰত বিভেদৰ সৃষ্টি নহয় আৰু সুখ সমৃদ্ধিও বৃদ্ধি হয়। ঘৰত শিৱৰ কেনেকুৱা ফটো ৰাখিব নালাগে জানি লওক। বাস্তু বিশ্বাস অনুসৰি ভগৱান শিৱৰ এনে এটা মূৰ্তি ঘৰত ৰাখিব নালাগে য'ত তেওঁক থিয় হৈ থকা অৱস্থাত দেখা যায়। এনে ছবি ঘৰত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। ধন্যবাদ।